এয়াই তেজপুৰৰ চিত্ৰলেখা উদ্যান, যি আমি কল পাৰ্ক নামেৰেও জানো। ইয়াৰ ভিতৰতনো কি আছে বলকচোন এপাক চাই আহোঁগৈ। যাওঁ বুলি ক'লেওতো ঘপককৈ সোমাই যাব নোৱাৰি, টিকেটটো ল'বই লাগিব। চ' সেইকাৰণে আমি দুটা টিকেট লৈ ল'লোঁ। মোৰ আন এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু আজি মই আহিছোঁ আমাৰ তেজপুৰ চিত্ৰলেখা উদ্যানত, যিখন কল পাৰ্ক নামেৰে জনাজাত। আৰু এয়া ভতিজী খেলি আছে। আচলতে তাইক লৈ অকণমান ওলাই আহিলোঁ, যিহেতু গৰমৰ বন্ধ চলি আছে, কিমানো ঘৰতে সোমাই থাকিব সেই বুলি ভাবি অকণমান উলিয়াই লৈ আহিলোঁ। আৰু তাই এতিয়া সম্পূৰ্ণ খেলাত ব্যস্ত। আৰু এয়া সন্মুখত চিত্ৰলেখাৰ প্ৰতিমূৰ্তি। ঊষা অনিৰুদ্ধৰ যি প্ৰেম কাহিনী সেয়াটো প্ৰায় সকলোৱে জানেই। পাৰ্কখন একেবাৰে তেজপুৰৰ মাজমজিয়াতে অৱস্থিত আৰু এইখন স্থাপিত হৈছিল 1906 চনত। আৰু সেই সময়ৰে এজন ডেপুটি কমিশ্যনাৰে আমাৰ তেজপুৰৰ বিভিন্ন ঠাইত এলাহঠনি হৈ পৰি থকা এই মনোমোহা শিলত খোদিত মূৰ্তিসমূহ গোটাই লৈ এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। আৰু তেওঁৰ নাম আছিল HWG কোল। হয়, আপোনালোকে ঠিকেই ভাবিছে, এই কোল শব্দটো তেওঁৰ নামৰ পৰাই অহা। তেওঁৰ মৃত্যুৰ পিছৰজন উপায়ুক্ত FW ষ্টিঙে মিষ্টাৰ কোলৰ স্মৃতিতে এই পাৰ্কখনৰ নামাকৰণ কৰিলে কোল পাৰ্ক বুলি। আৰু এই কোল পাৰ্কৰ যদি ইতিহাস খুচৰোঁ তেনেহ'লে গম পাওঁ যে এই মাটিখিনি জনৈক কালীপদ সেন নামৰ এজন মানুহৰ আছিল। তাৰপিছত তেজপুৰৰ পৌৰসভাই এই মাটিখিনি কিনি লৈ ধুনীয়াকৈ এখন উদ্যান গঢ় দি তোলে। আৰু এই যে আপোনালোকে দেখিছে ধুনীয়া ধুনীয়া ৰাস্তাবোৰ, এয়া কিন্তু পুনৰ নিৰ্মাণ কৰাইছিল। আৰু এই পুনৰ নিৰ্মাণ কৰাইছিল MGVK ভানু। তেওঁ যেতিয়া 1996ত আমাৰ তেজপুৰৰ উপায়ুক্ত আছিল, তেওঁহে আকৌ ধুনীয়াকৈ এই ৰাস্তাবোৰ সজাই পৰাই তুলিছিল। বহু বছৰৰ পিছতহে কল পাৰ্ক নামটোৰ সলনি চিত্ৰলেখা উদ্যান নামটো নামাকৰণ কৰিলে। আৰু এয়া হ'ল মোৰ ভতিজী। মোৰ ভতিজীকটো আপোনালোকে চিনি পাইছেই চাগে, মোৰ প্ৰায়বোৰ ভিডিঅ'তে তাইক দেখুওৱা হয়েই। আজি তাই বহুত এনজয় কৰিলে, বিশেষকৈ এই যে খেলা ধূলাৰ ব্যৱস্থা আছে এইখিনিৰ কাৰণে তাই বহুত এনজয় কৰিলে। এনেইতো তেনেকৈ খেলিবলৈ সিহঁতে সময় নাপায়েই, আৰু আজিকালি সকলো ল'ৰা ছোৱালীৰ এইটোৱেই সমস্যা হৈছে। স্কুল থাকিলে তেওঁলোকে সেই 3-4 বাজি যায়, আহি আকৌ অকণমান ৰেষ্ট ল'ব লাগে, ৰেষ্ট লৈয়েতো আকৌ চিধা হোমৱৰ্কৰ কাম আৰম্ভ হৈ যায়। আৰু আজিকালি সেইকাৰণে চিলড্ৰেনছ পাৰ্কবোৰ খুব দৰকাৰ হৈছে, যাতে অকণমান সিহঁতে কেতিয়াবা গৈ অকণ খেলা ধূলা কৰিব পাৰে। আৰু তাই বেছি ভাল পালে এই ঐতিহাসিক শৈল ভাস্কৰ্যসমূহ। তাইক যেতিয়া ঊষা অনিৰুদ্ধৰ কাহিনীটো তাতেই থুলমূলকৈ কৈছিলোঁ, ঘৰত আহি একদম গোটেই কাহিনীটো ক'ব লগা হ'ল। আৰু এই ভাস্কৰ্যসমূহ বান ৰজাৰ দিনৰ বুলি যদিও অনুমান কৰে, কিন্তু কিছুমানৰ মতে এয়া হেনো 8ম-9ম শতিকাৰ শালস্তম্ভ বংশৰহে। আৰু এয়া তাইৰ লগতে অকণমান ময়ো এনজয় কৰিলোঁ। আৰু এই বাম্পিং কাৰৰ অভিজ্ঞতাও দুইজনীৰে প্ৰথম, কিন্তু মজা লাগিলে। আপোনালোকৰ যদি কেতিয়াবা সময় সুবিধা মিলে তেনেহ'লে এবাৰ আহি চাই যাবহি। আৰু এয়া ৱাটাৰ পুল। বৰ্তমান ৱাটাৰ পুলটো বন্ধ কৰি থৈছে, কি কাৰণে বন্ধ কৰি থৈছে সেইটো গম নাপাওঁ বাৰু। আৰু এই পাৰ্কখনৰ মাজত এটা পুখুৰী দেখিবলৈ পোৱা যায়, আৰু পুখুৰীটোৰ আকাৰ হেনো ইংৰাজী ইউ আখৰটোৰ দৰে। আৰু পুখুৰীটোত বৰ্তমান ব'টিং কৰাৰো ব্যৱস্থা ৰখা হৈছে। আৰু এই টুৰিষ্টক আকৰ্ষণ কৰিবৰ বাবে এনেকুৱা কিছুমান বস্তু ধুনীয়াকৈ সজাই থোৱা হৈছে। তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।
আজিলৈ এৰিছোঁ, পুনৰ লগ পাম অধ্যয়তী ভিডিঅ'। চ' সকলো ভালে থাকক, পজিটিভ ভাবক, হেল্ডি খাওক, ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক।